ঈশ্বৰে যে একমাত্ৰ অভিভাৱক সেই কথাটো মানি লোৱা। ইয়াত কোনো কাৰো অভিভাৱক নহয়, অভিভাৱক একমাত্ৰ ঈশ্বৰহে, হয়নে? সেই ভাৱটো যদি থাকে তেতিয়াহ'লে অধিকাৰটো আমি কোনো সম্পৰ্কত নেদেখাওঁ। যিবিলাক সম্পৰ্কত অধিকাৰ দেখুৱাবলৈ যোৱা যায় সেইবিলাক সম্পৰ্ক হৈ নাথাকে। মই কৈছোঁ শুনিবই লাগিব, এনেকুৱা কণ্ডিশ্যন আহি পৰে নাই? ঈশ্বৰৰ সৃষ্টি, ঈশ্বৰে দিছে কাৰণে পাইছোঁ। সমানতাটো আহে, কাৰণ সকলোৰে মনবিলাক একেই নহয় নহয়। পঞ্চমতে ঈশ্বৰৰ ওচৰত দাস্যভাৱ, হয়নে? কিনো আছে আমাৰ? ঈশ্বৰ সেইকাৰণে কিবা এটা দিলে কৰিলে নিস্বাৰ্থ ভাৱত কৰিব লাগে। নহ'লে কেতিয়াবা ঘটি এটা দিলে ঘটিটোতো নামটো লিখি দিওঁ কেতিয়াবা আমি, ঈশ্বৰক দিছোঁ, নিস্বাৰ্থ ভাৱত দিব লাগে, নহয়নে? তেতিয়া নিজৰ নামটো যদি লিখি দিয়া যায় সেইটোতো ঈশ্বৰৰ অৰ্পণ নহয়। অৱশ্যে ধৰি লওক সেইটো মনৰ প্ৰশান্তিৰ বাবে এটা চিন ৰূপত থাকিবলৈ দিয়া যায়। দেউতাজনৰ সেইটো ভাৱ নাথাকে, কিন্তু কথাটো মই কিয় টানি আনিছোঁ, তাৰ জৰিয়তে নিজকহে দিয়া যায়, ঈশ্বৰক দিয়া নাযায়। নহয় যদি মই এতিয়া চাওঁ, আমি যে নাম লিখি দিওঁ, নহয়নে? নাম লিখি দিয়াৰ লগে লগে সেইটো আপোনাক দিয়া নহ'ল, মোৰেই হৈ আছে চাবলৈ গ'লে, তাত মই লিখি দিছোঁ ন নামটো। সামাজিক ক্ষেত্ৰত সেইটো বেলেগ, ঈশ্বৰৰ ক্ষেত্ৰত নামটো আঁতৰাই দিব লাগে পৰাপক্ষত, যাতে তেওঁক দি দিয়া গ'ল, এতিয়া সকলো তেওঁ, তাত মোৰ নামৰ প্ৰাসংগিকতা নালাগে, হয়নে? এইটো ভাৱ। ভুল শুদ্ধ বিচাৰ কৰিবলৈও যোৱা নাই আকৌ দেই, নহ'লে এইবিলাক বিষয় লৈ আকৌ সমাজত কিবা এটা হ'ব পাৰে, হয়নে? নামটো লিখি দিলে সেইজনে তাত নিলিখিবলৈ ক'লে, সেইটো নহয়। তেওঁ নিজৰ মনটোৱে ক'ব লাগিব, মোৰ মনটোৱেও ক'ব লাগিব যে নামটো নহ'লেও হ'ব। কিন্তু মনত যদি শুধৰণিটো থাকে তেতিয়াহ'লে নামটো দিয়াই প্ৰয়োজন, যাতে চিন এটা হিচাপত থাকি যায়, নহয়নে? যাই হওক, শেষত কি ক'লে? আত্মনিবেদন কৰাটো এতিয়া বৰ টান। চাৰিওফালৰ পৰা ঈশ্বৰক চিন্তা কৰাটো বহুত সমস্যা নহয়? সেইবাবে চাওকচোন, যেতিয়া জগতত প্ৰথম সৃষ্টি কৰিছিল ঈশ্বৰে, সৃষ্টিৰ সংকল্প কৰোঁতে প্ৰথম প্ৰকৃতিক স্বজন কৰিলে। প্ৰকৃতিৰ পৰা আহিলে মহত্তত্বৰ পৰা তিনিটা অহংকাৰ সৃষ্টি হ'ল, ত্ৰিগুণাত্মিকা প্ৰকৃতি। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা প্ৰকট হ'ল। ৰাজসিক অহংকাৰৰ পৰা পঞ্চকৰ্মেন্দ্ৰিয়, এই ভৰি, হাত, মুখ, চকু, হয়নে? গুহ্য আৰু লিংগ, এই পঞ্চকৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়, জিভাখন, ছালখন, চকু দুটা, কাণ, নাক, এই 10 ইন্দ্ৰিয় আৰু মনটোৰ লগত লগ লাগি একাদশ ইন্দ্ৰিয় ৰজোগুণৰ পৰা সৃষ্টি হ'ল। তমোগুণৰ পৰা পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ আৰু পঞ্চ মহাভূত, ভূমি, অগ্নি, জল, বায়ু, আকাশ, এইখিনি তত্ত্বৰে শৰীৰটো নিৰ্মাণ হ'ল। এই গোটেইখিনি বস্তু অহংকাৰৰ পৰা সৃষ্টি হৈছে, সেইবাবে এই গোটেইখিনিত অহংকাৰটো জড়িত হৈ থাকে। আৰু কাম, ক্ৰোধ, লোভ, মোহ, এইবিলাক নীতি নিয়মত থাকিলে অকণমান সংযম কৰিব পাৰি, হয়নে নহয়? আচল সমস্যা কি? এই অহং মম ভাৱটো। মাতৃ যশোদাই ভগৱান কৃষ্ণক বান্ধিবলৈ যাওঁতে নন্দ মহাৰাজৰ 1 লাখ গৰু আছিল, 1 লাখ পঘায়ো নোৱাৰিলেগৈ, 2 আঙুলত থাকি গ'ল। মাতৃ যশোদাৰ মনত কি কাম ভাৱ আছিল নি? ক্ৰোধ ভাৱ আছিল নি? লোভ আছিল নি? মদ মাচৰ্য ঈৰ্ষা শুই আছিল জানো? একো নাই। কিয় নোৱাৰিলে 2 আঙুলত? মই মোৰ ভাৱ বহুত উচ্চ পৰ্যায়লৈ থাকেগৈ অহংকাৰ, হয়নে? সেই আচল সমস্যা এই মই মোৰ ভাৱ দুটা। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে এই মই মোৰ শব্দ দুটা উচ্চাৰণ নকৰাকৈ আপোনাৰ মোৰ জীৱনটোৱেই নচলে, হয় জানো? কোনে কৰিলে? মই কৈছোঁ, মোৰ হয়, হয়নে? সেইকাৰণে পুৱা গধূলা বাকী গোটেই দিনটো মই মোৰ শব্দ দুটা সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰি থাকোঁ আমি। পুৱা গধূলা অন্ততঃ মই মোৰ শব্দ দুটা ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে। মই কোন? ঈশ্বৰৰ দাসৰো দাস, হয়নে নহয়? গোপী ভট্টা পদকমল দাসো দাসানো দাসং দাস, গোপী ভট্টা পদকমলৰ দাসৰো দাসৰ তানৱ ৰাসৱ হলো। কেৱল গালেই নহয়, ভাৱটোও লাগে যে মই তেওঁৰ দাসৰো দাসৰ দাস, এইটো মোৰ পৰিচয়। মই কোন? ঈশ্বৰৰ সেৱকৰো সেৱক, আৰু মোৰ কোন? একমাত্ৰ ভগৱান। সেইখিনি সময়ত মই মোৰ ভাৱটোৰো সাৰ্থকতা আহে। কিন্তু যদি কেৱল সংসাৰৰ ক্ষেত্ৰতে মই মোৰ শব্দ দুটা প্ৰয়োগ কৰি থাকোঁ তেতিয়াহ'লে তেওঁ বন্ধনত সোমাই গৈ থাকে, বদ্ধতাত সোমাই গৈ থাকে। এতিয়া অহংকাৰৰ পৰা সৃষ্টি হোৱা কাৰণে সমস্যা গোটেইকেইটাত আছে। এই কিছুসকলে এতিয়া চাবচোন দেই, কথাবিলাক আচলতে বহল দৃষ্টিভংগীৰে চাব পাৰিলে ভাল হয়। এই সত্যগুণৰ পৰা যি 14জন দেৱতা প্ৰকট হ'ল, সেই 14জন দেৱতাক ঈশ্বৰে ক'ত অধিষ্ঠান দিলে? আমাৰ শৰীৰত। এই ভাগৱতৰ পদ এটাই বৰ বেছি সমস্যা সৃষ্টি কৰি থাকে। আন দেৱী দেৱ নকৰিবা, হেব মূৰ্তিকো নাচাইবা ধৰ, গৃহ নপকিবা, প্ৰসাদো নাখাবা, ভক্তি হৈব বিভিচাৰ। এটা কথা ঠিক, বৈষ্ণৱ মাৰ্গত আমাৰ ভজনীয় দেৱ এজনেই, ভগৱান কৃষ্ণ বিষ্ণু, হয়নে? গুৰি তেওঁৱেই, কিন্তু তেওঁৰ পৰা সৃষ্টি হোৱা
সমস্ত দেৱী দেৱতাসকলো তেওঁৰ বিভূতি। আপোনাৰ ঘৰখনৰ মূল মানুহ আপুনি, আপোনাক চিনি পালোঁ বুলি আপোনাৰ ল'ৰা ছোৱালীক মই সন্মান নকৰিম, এইটো কথা হ'ল? এইটোতো হ'ব নোৱাৰে, নহয়নে? শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত আন দেৱ সমস্তকো নিন্দা নকৰন্ত। কেতিয়াও যাতে আন দেৱী দেৱতা বুলি কাকো নিন্দা নকৰে, এইটো ভাৱ হ'ব লাগে। আৰু দ্বিতীয় কথা হ'ল কি, আন বুলি ক'লেতো আমি তেওঁলোকক আন বুলি নুবুজোৱে, কাৰণ ঈশ্বৰে নিজেই সৃষ্টি কৰিছে। আন কেনেকৈ হ'ল? আপুনি নিজৰ ল'ৰাটোক আন বুলি ক'ব জানো? নিজৰ পত্নীক আন বুলি ক'ব জানো? আন বুলি ক'লে আমি সেই সকলকে বুজোঁ যিসকল অনাৰ্য পৰম্পৰা। আৰ্য পৰম্পৰাত থকাসকল কেতিয়াও আন হ'ব নোৱাৰে, কাৰণ য'ত নৰবলি ইত্যাদিৰ বিধান আছে, নহয়নে, যিবিলাক তমোগুণৰ মাৰ্গ, আমাৰ শাস্ত্ৰ উল্লেখ নথকা সেইসকলকে আমি আন বুলি ভাবোঁ। আৰু তাত গৃহ শব্দটো প্ৰয়োগ কৰিছে মহাপুৰুষে, মন্দিৰ শব্দটো প্ৰয়োগ কৰা নাই। গৃহস্থী ঘৰখনৰ দেৱতা হৈছে পুৰুষজন, সেইকাৰণে আমাৰ লক্ষ্মীনাৰায়ণ বুলিতো জ্ঞান কৰে। কিছুসকলেতো নামানিব পাৰে, কিন্তু কাৰোবাৰ সাহস আছেনে বিবাহৰ বিধিখন সলাই দিয়া? লক্ষ্মীনাৰায়ণ বুলি জ্ঞান কৰা হয়নে নহয়? হয়নে নহয় বাৰু? সেই আপোনাৰ বিবাহিত পুৰুষজনক আৰু পত্নীগৰাকী, তেল দেৱী দেৱতা তাতেই আছে। আৰু তাতহে নালাগে, বাহিৰত নকৰো নালাগে, গোটেই দেৱী দেৱতা সোপাচোন ইয়াতে বহি আছে। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ। গতিকে সূক্ষ্মভাৱেও চাব লাগিব। এই ইয়াত থকা বৰুণৰ প্ৰতি যদি আসক্ত নহওঁ, জিভা ইন্দ্ৰিয় দেৱতা বিষয়ে তিনিওটা সংযুক্ত হৈছে। জিভাখনৰ অধিষ্ঠাতা বৰুণ। এতিয়া বৰুণক কেৱল সোৱাদ খুৱাই থাকিলেই নহ'ব নহয়, সেই খোৱা বস্তুটোত শুদ্ধ আত্মিকতাটো বিচাৰ কৰিব লাগিব। কিন্তু ইফালে গ'লে একদম দেৱী দেৱতাৰ নাম শুনিলে একদম জঙি হৈ পৰিম নুশুনো বুলি। এইফালে যদি এসোপাকে আকৌ ভোগ খুৱাই থাকোঁ, ইন্দ্ৰিয় কেন্দ্ৰিকে হৈ থাকোঁ, তেতিয়াহ'লে হ'ব জানো? নহ'ব। সেইকাৰণে ইয়াতো গুৰুত্ব এটা দিব লাগিব। গৃহ অন্য দেৱী দেৱতাৰ গৃহলৈ প্ৰৱেশ নকৰোঁ, অন্য দেৱী দেৱতাৰ গৃহতেই আছোঁ। কৰ্ণত দিগগণ, গোটেই দেৱী দেৱতাবিলাকেই আছেচোন, নহয়নে? সকলোৰে মৰ্যাদাটো বেলেগ বেলেগ। ঈশ্বৰ আছে কাৰণে ইন্দ্ৰিয়বিলাক বৰ্তি আছে, সেইটো ধাৰণা মনত ৰাখিলেই হ'ল। বোলে দেৱতাসকল কাণত আছে, কাণখন কাটি পেলাওঁ, নাকত আছে, নাকটো কাটি পেলাওঁ, এইটোতো আমি ক'ব নোৱাৰোঁ ন। এইখিনি লাগিব। সেইখিনি কিয়? নিৰ্দিষ্ট মাধ্যমৰ বাবে, কিন্তু মূল ভগৱন্ত কৃষ্ণই। এতিয়া সেইবিলাকলৈ আকৰ্ষিত হৈ যদি কৃষ্ণক উপেক্ষা কৰি দিওঁ, তেতিয়াহ'লে কিন্তু ভক্তি ভ্ৰষ্ট হ'ব, নহয়নে? গুৰিৰ গুৰুত্বতা সদায় গুৰিয়েই, আৰু ডালপাতৰ গুৰুত্বতা হয় ডালপাতৰ স্থানতে। কিন্তু গুৰিটোত পানী দিলোঁ বুলি ডালপাতবিলাক আমি কেতিয়াও কাটি নেপেলাওঁ, এইটো আমাক শিকোৱা হোৱা নাই। আৰু যাই হওক, কোনোবাই কিবা মানে নামানে নিজৰ ব্যক্তিগত কথা, কিন্তু এইবিলাক কথা লৈ সমাজবিলাক বিশৃংখল হ'ব নালাগে। নহ'লে ভাগৱত ব্যাখ্যাৰ নাম লৈ কথা প্ৰসংগত মই এইকাৰণেই কৈছোঁ, বেলেগ কৈতো মই ঘৰে ঘৰে গৈ ক'বগৈ নোৱাৰোঁ, এইটো একমাত্ৰ মাধ্যম। কিন্তু এইবিলাক কথা লৈ সমাজত আমুকক মানিবা, তামুকক নামানিবা, আমুক বেয়া, তামুক বেয়া, আমুক ভকত, তামুক অভকত, এইবিলাক বিচাৰ কৰিবলৈ গৈ গৈ আমাৰ ভাগ ভাগ হৈ গৈ আছে, যিটো হ'ব নালাগে। ধৰ্ম একহে কৰে। এইবিলাক কথাত লাগি যদি আৰু আমি সমাজত তেওঁলোকে মানে এওঁলোকে নামানে, এইবিলাক কথা কৰি পেলাই কেনেকৈ হ'ব? সেইকাৰণে বহল দৃষ্টিভংগীৰে ল'ব লাগে। বাৰু যাই হওক, 14জন দেৱতা, ঈশ্বৰো টেঙৰ। বাঘ সিংহ ইমান হিংস্ৰ জন্তু সৃষ্টি কৰিলে ক'তো সাক্ষী ৰখা নাই, কিন্তু মনুষ্যটো 14জন সাক্ষী ৰাখিছে। কোনটো ইন্দ্ৰিয়ই কি কৰে? কাৰণ আমি মিছা কথা কওঁ যে। ইয়াৰ পাছতে ৰজোগুণৰ পৰা কি হ'ল? পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়। সেইকাৰণে ইন্দ্ৰিয়বিলাক সদায় ৰজোগুণতেই থাকে, হয়নে? মনটো ৰজোগুণত থাকে। আৰু তাতোতকৈ ভয়ংকৰ বিষয় হ'লে পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। ইয়াতো অহংকাৰ আছে, শব্দতো অহংকাৰ আছে। মই ভাল কথা কৈছোঁ, মই জ্ঞানৰ কথা কৈছোঁ, এইটো ভাবিলেওতো অহংকাৰ হয়, নহয় জানো? আৰু শব্দৰ প্ৰতি আমি আকৰ্ষিতও হওঁ। কোনোবাই ভাল কথা কৈছে, আকৰ্ষিত হৈছোঁ, কিন্তু জৰুৰী নহয় ভাল কথা কোৱা ব্যক্তিজনেই যে ভালেই হ'ব, হয়নে? সেইকাৰণে তাতো ৰজোতম গুণৰ প্ৰভাৱ আছে। ৰূপতো সমস্যা আছে। ৰূপটো যদি ধুনীয়া হয়, সাজ পোছাক যদি ধুনীয়া হয়, তেতিয়া মানুহজনৰ ওপৰত সহজে বিশ্বাস উপজায়। সেইটোও জৰুৰী নহয়, ৰূপ ধুনীয়া হ'লেই যে ব্যক্তিজনো ভাল হ'ব। পুতনাটো ভিতৰি ভাল নাছিল ন, কিন্তু ভাল ৰূপ লৈতো গৈছিল, আছিলতো ৰাক্ষসী। ঈশ্বৰৰ সন্মুখলৈ গ'লে সেইকাৰণে বাস্তৱিকতা লৈ যাব লাগে। গোসাঁই ঘৰলৈ গ'লোঁ, চাকি গছ জ্বলালোঁ, ধূপ জ্বলালোঁ, ঘোষা গালোঁ, কীৰ্তন গালোঁ, গুচি আহিলোঁ। কিন্তু নিজৰ জীৱনত যিখিনি পৰিৱৰ্তনৰ প্ৰয়োজন, সেইখিনি বিষয়ে জানো ঈশ্বৰক ক'লোঁ? যদি সেইখিনি স্বীকাৰ কৰা নাই, ঈশ্বৰে মোক দেখিলেও চকুকেইটা ঢাকিহে দিব। যিদৰে পুতনাক দেখি পেলাই ঈশ্বৰে চকু ঢাকি দিছিল, যে তই হৈছ ৰাক্ষসী, কিন্তু মোক ঈশ্বৰ বুলি জনাৰ পাছতো মোৰ সন্মুখলৈ তই এগৰাকী সুন্দৰ ভদ্ৰ মহিলাৰ ৰূপত আহিছ। পুতনাই গতি পাইছে, কিন্তু স্নেহটো পোৱা নাই। ঈশ্বৰৰ সন্মুখলৈ গৈ সেইকাৰণে বাস্তৱিকতা কি ঠিক, মই ইয়ালৈ ভকতৰ হাজত আহিছোঁ, মোৰ ভিতৰত কপটতা যদি আছে আপুনিতো মোক নাই দেখা।
ঈশ্বৰ উপাসনা সেইবাবেই প্ৰয়োজন, যাতে ঈশ্বৰৰ সন্মুখলৈ গৈ মোৰ জীৱনত যিখিনি পৰিৱৰ্তনৰ প্ৰয়োজন তাৰ বিষয়ে যাতে মই তেওঁক প্ৰত্যক্ষ ৰূপত ক'ব পাৰোঁ। ইয়াৰ পাছত শব্দ স্পৰ্শ। স্পৰ্শ অবিহনেতো একোৱেই নহয়, হয়নে নহয়? আমি যে সংসাৰখনৰ ক্ষেত্ৰত প্ৰেম শব্দটো প্ৰয়োগ কৰোঁ, সংসাৰত কোনেও কাকো প্ৰেম ভাল পোৱা সম্ভৱেই নহয়। সেইটো মনৰ এটা ভ্ৰমহে। কাৰণ আপোনাক মোক যদি কোৱা হয় যে এনেকুৱা এজন ব্যক্তিক ভাল পোৱা যাক তুমি শব্দৰে শুনিব নোৱাৰা, এনেকুৱা এজন ব্যক্তিক তুমি ভাল পোৱা যাক তুমি স্পৰ্শ কৰিব নোৱাৰা, এনেকুৱা এজন ব্যক্তিক ভাল পোৱা যাৰ তুমি ৰূপ দৰ্শন কৰা নাই, সম্ভৱ হ'বনে প্ৰেম? হয়নে? য'ত শব্দ স্পৰ্শৰ ৰূপ ৰস গন্ধ আছে তাত প্ৰেম সম্ভৱেই নহয়, এইটো ভ্ৰম। সেইখন গোটেই কামালটো কৰ হয় ছালখনৰ, হয়নে? চব কেমিকেল ৰিয়েকশ্যন, তাৰ বাহিৰে একোডাল নাই, সঁচা কথা ক'বলৈ গ'লে। আৰু আজিকালি গোটেই জগতখনতো যিমান সমস্যা হৈছে তাৰ মূলতে হৈছে ছালখন। এই ছালখনে সন্মানটোহে ৰাখি থৈছে। এইখন এৰুৱাই দিলে ময়ো আপোনাৰ ওচৰলৈ নাযাওঁ, আপুনিও মোৰ ওচৰলৈ নাহে, হয়নে নহয়? গতিকে কাৰণ আজিৰ জগতত প্ৰেম বুলি ক'লে ধৰি লওক ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাক ভাল পোৱা সেইটোকে বুজা যায়, নহয় জানো? সেইটোৱে নহয়, তাত প্ৰেম সম্ভৱেই নহয়। সেইটো এটা সম্পৰ্কহে। সম্পৰ্ক সকলোৰে সৈতে ৰাখিব পাৰি, হয়নে? যেতিয়া এজন মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰীজনেতো ধৰি লওক বিৰোধী দলৰ সৈতেও সম্পৰ্ক ৰাখিব লগা হয়, হয়নে নহয়? কিন্তু সম্পৰ্কহে ৰাখিছে, তাত প্ৰেম ভাল পোৱা নাই নহয়। ঠিক তেনেদৰে সম্পৰ্ক সকলোৰে সৈতে ৰাখিব পাৰি, কিন্তু সকলোৰে ক্ষেত্ৰত প্ৰেম কৰিব নোৱাৰে। প্ৰেম একমাত্ৰ ঈশ্বৰৰ ক্ষেত্ৰতহে পাৰি, য'ত তেওঁক আমি প্ৰত্যক্ষ ৰূপত শুনা নাই, য'ত আমি স্পৰ্শ কৰা নাই তেওঁক, নহয়নে? য'ত তেওঁ আমি প্ৰত্যক্ষ ৰূপটো দেখা নাই, তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে। সেইটো হৈছে বিশুদ্ধ স্বৰূপ প্ৰেমৰ, য'ত স্পৰ্শৰ গুৰুত্বতা নাই, য'ত ৰূপৰ গুৰুত্বতা নাই, য'ত শব্দৰ গুৰুত্বতা নাই। এইবিলাক নাথাকিলেহে প্ৰেম সম্ভৱ। কাৰণ এই লৌকিক জগতখনতো এইকেইটা নহ'লে কোনেও মানুহে কাকো ভালেই নোপোৱা হৈ যাব, নহয়নে? সেইকাৰণে এই পঞ্চতন্মাত্ৰৰ প্ৰকট তমো গুণৰ পৰা। আৰু এইসমূহ শৰীৰত থাকোঁতে লগতে আকৌ কাম ক্ৰোধ লোভ মোহ এসোপা আছেই, নহয়নে? কেনেকৈ আমি ঈশ্বৰক আত্মসমৰ্পণ কৰিম? বহুত টান। পূৰ্বতে ঋষিমুনিসকলে বহুতে আপোনাৰ বায়ু ভোজন কৰি গছৰ সৰাপাত খায়ো আত্মসংযম কিছুসকলে হ'ব পৰা নোৱাৰিছিল। তাত কি দেখুৱাইছে? ইন্দ্ৰিয়বিলাক ইমান প্ৰবল, আমি সাধাৰণ মনুষ্যই কেনেকৈ পাৰিম? সেইকাৰণে কি কৰিলে? লাহেকৈ গাড়ীখনৰ ইউটাৰ্ণলৈ ঘূৰাই দিয়া। ইন্দ্ৰিয়বিলাক বিষয় ভোগলৈ ঘূৰি আছিল ন। মুখখনৰ পটককৈ বেয়া কথাটো ওলাই, নাকে বেয়া গোন্ধটো পায়, মনেৰে নিগেটিভটোৱে প্ৰথমতে ভাবে। গতিকে ডিৰেকশ্যনটো সলাবলৈ কি ক'লে? আত্মনিবেদন। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক। নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায়, বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বায়। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। হয়নে? কাণেৰে হৰি কথা শুনাত, মুখেৰে হৰি কথা কোৱাত, মিতিৰ কুটুমৰ সৈতে কথা পাতোতে বোলে কৃষ্ণ নিজৰ ইষ্টদেৱৰ নামেৰে সম্বোধনটো কৰিব লাগে, যাতে সাংসাৰিক কথা পাতোতেও ইষ্ট চিন্তন হৈ থাকে, নহয়নে? সিমানকণহে কৰিব লাগে। কিন্তু সেইখিনি সময়ততো আমি ঈশ্বৰৰ নাম কোনেও নলওঁ। ৰামকৃষ্ণ নাম ভকতৰ সমাজত গ'লেহে বেছিকৈ গুৰুত্ব এটা দিওঁ, তাতো লাগিব। সেইটো ব্যৱহাৰিক প্ৰয়োগ। মনটো কিয় দিলে? তেওঁক চিন্তা কৰাৰ বাবে। মানুহজনলৈ চালে প্ৰথমতে আমি মুখখনলৈ চাওঁ, নহয়নে? ভগৱন্তলৈ চাওঁতে প্ৰথমতে কিহলৈ চাব লাগে? চৰণলৈ, বহি দুটালৈ। কাৰণ আশ্ৰয় ক'ত আছে? চৰণত। চৰণৰ পৰা চিন্তা কৰি ক্ৰমাৎ বোলে মস্তকলৈকে যাব লাগে, পুনৰ আকৌ মস্তকৰ পৰা চৰণলৈ গুচি আহিব লাগে। মুখখন কিয় চাই থাকিব? আমি লোট ল'ব নোৱাৰোঁ। তেওঁ অৰ্জুনকতো জ্ঞানৰ চক্ষু দি দিছিল, কিন্তু শেষত কি ক'লে? প্ৰভু, এই জ্ঞানৰ দৃষ্টিৰে মই তোমাৰ এই বিৰাট স্বৰূপ চাই থাকিব নোৱাৰোঁ, তুমি এই ৰূপ সম্বৰণ কৰা। আমি কেনেকৈ পাৰিম তেতিয়াহ'লে? আৰু ভগৱানে যে সম্পূৰ্ণ প্ৰত্যক্ষ ৰূপত দৰ্শন দিয়েতো বহুত ডাঙৰ কৃপা। তেওঁ যদি দৰ্শন দিবলৈ হয়, আমাৰ শোৱাকণো নোহোৱা হৈ থাকিব। কিয় জানেনে? ক'ৰবালৈ মই যাত্ৰাই পথত গৈ আছোঁ, গৈ থাকোঁতে যেনিবা ধুনীয়া ঘৰ এটা দেখিলোঁ। ঘৰটো দেখাৰ লগে লগে চকুটো যায় নাই, বোলো ঘৰটো ধুনীয়া লাগিছে দেই, ধুনীয়াকৈ ৰাখিছে। কোনোবাই যদি ক'ৰবালৈ দামী কাপোৰ এযোৰ পিন্ধি যায়, ভাল বেয়া পিছত কাপোৰযোৰ ক'ৰ পৰা ল'লে? দামী গাড়ী এখন গৈছে, গাড়ীখন ক'ৰ পৰা ল'লে? কি কথা? সুধো নে নুসুধো? হয়নে? যিটো মানুহে ধুনীয়া ঘৰটো দেখি লাগি চাইছে, যিটো মানুহে কাপোৰযোৰত গুৰুত্ব এটা দিছে, যিটো মানুহে দামী মোবাইলটোত গুৰুত্ব এটা দিছে, আমাৰ আইসকলেও হুলৰ শৃংগাৰহে কৰে। আজিকালি হুলৰ শৃংগাৰৰ প্ৰয়োগ নাইকিয়া হৈছে।
ভগৱানেতো ৩২ প্ৰকাৰ অলংকাৰ পিন্ধে, সেইসোপা পিন্ধি যদি সন্মুখলৈ আহি পেলাই লুট ল'ব পাৰিবনে? ঈশ্বৰ তুমি পিছত চাবা অলংকাৰৰ প্ৰতি গুৰুত্ব এটা বেছি যাব, নহয়নে? আৰু ঈশ্বৰে যিটো ৰূপ দেখুৱায় এই চৰ্মচক্ষুৰে চাব নোৱাৰে, সেইটো মায়াজনিত ৰূপহে। ইন্দ্ৰিয় গ্ৰাহ্য যিটো ৰূপ সেইটো মায়াজনিত, তেওঁক ধাৰণাহে কৰিব পাৰি, অৰ্থাৎ অনুভৱহে কৰিব পাৰি। অনুভৱটো কোনেও দেখুৱাই দিব নোৱাৰে, চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে, নহয়নে? তাক নিজে স্বাদ কৰা যায়, তাৰ জৰিয়তে জনা যায়। ভগৱন্তও ঠিক তেনেকুৱা। আৰু তাৰ মাধ্যম দিলে কি? নাম, নহয়নে? এতিয়া সেই নাম বুলি কওঁতে চাওকচোন, নাম লৈয়ে আছো। এতিয়া নামত কৃষ্ণ যিহেতু পূৰ্ণ, সেইবাবে নামতো পূৰ্ণত্ব আছে। কোনোবাই গীতা ভাগৱত নুবুজাকেও যদি পাঠ কৰিছে, যদি তেওঁ ভাৱেৰে পাঠ কৰিছে, মনত আনন্দ বৃদ্ধি পায়। নামষাৰ কীৰ্তনত কি গাইছে ধৰিব পৰা নাই, কি তেওঁ গাই গৈ আছে, মনটো আনন্দ বৃদ্ধি পাই যায় নে? এইটো আধ্যাত্মিক আনন্দ। যেতিয়া নামৰ সৈতে ভাৱটো জড়িত হয়, তেতিয়া সি সাধনালৈ ৰূপান্তৰ হয়। তাৰ বিপৰীতে ভৌতিক জগতখনত চাওকচোন, কাৰোবাৰ ঘৰত সন্তান এটি জন্ম হৈছে, জন্ম হোৱা দিনাৰ আনন্দ ছমাহ বছৰেকলৈ একেই নাথাকে। আমাৰ নিচিনা বয়সতো ভুলতো নাথাকেগৈ, নহয়নে? কথা ক'লে নুশুনা হৈ যায় নহয় বহুত ল'ৰা ছোৱালী, নহয়নে? কোনোবাই চাকৰি এটা পাইছে, চাকৰি পোৱা দিনাৰ যিটো আনন্দ, ৩-৪ বছৰ পিছত একেটা আনন্দ থাকে জানো? নাথাকে। একে ভাগৱতকে শুনি আছোঁ, একেখিনি ঘোষাকে গাই আছোঁ, কাৰোবাৰ মুখত শুনিছে জানো? নতুনকৈ ঘোষা এভাগ ওলোৱাহেঁতেন কাৰো মুখত শুনিবলৈ নাপায়। কাৰণ ইয়াত পূৰ্ণ ঈশ্বৰ কৃষ্ণৰ লীলা বৰ্ণনা কৰা হৈছে। যিমানে ভাৱপূৰ্ণভাৱে ইয়াক শ্ৰৱণ কীৰ্তন কৰা যায়, সিমানে মনত আনন্দ বৃদ্ধি পায়। আৰু তাক উচ্চাৰণ কৰিলে শৰীৰত এটা ভাল ৰসায়নো বোলে নিৰ্গত হয়। তাক বিজ্ঞানীসকলৰ নাম দিছে আনন্দামাই, আনন্দ অনুভৱ হয়, হয়নে? সেইকাৰণে শুদ্ধ আত্মিক কথাখিনি ক'ব লাগে, শুনিব লাগে, যাতে মনটো অন্ততঃ পবিত্ৰ হৈ থাকে। মন পবিত্ৰ কৰাটো বহুত ডাঙৰ। এবাৰ যদি মনটো অপবিত্ৰ হৈ যায়, পবিত্ৰ কৰিবলৈ বহুত সময় লাগে, এটা জীৱনো কম হ'ব পাৰে, হয়নে? বগা ধুতিখনত দাগ এটা লাগিলে যোৱাবলৈ বৰ টান লাগে নহয়, দাগবিহীন জীৱন এটা লাগে। তাৰ বাবে আত্মনিবেদন এইখিনি ব্যৱস্থা। বোলে কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্মস্মৰে, হস্তে কৰে কাম, হাতেৰে ঈশ্বৰৰ কৰ্ম। ঈশ্বৰৰ কৰ্ম কোনখিনি? প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত পোৱা প্ৰতিটো কৰ্ম ঈশ্বৰৰ। যেতিয়া উশাহ নিশাহ, এটা উশাহ নিশাহ আমি নিজে ল'ব পৰা নাই, ঈশ্বৰে দি আছে কাৰণে পাই আছো, নহয়নে? তেতিয়াহ'লে এই ঘৰটো সাৰোঁতেও, জেওৰাখন দিবলৈ যাওঁতেও, নামঘৰ লেপন কৰোঁতেও, সেইটো ঈশ্বৰৰ কৰ্ম। খালি ভাৱটো লাগে যে ঈশ্বৰে দিছে কাৰণে মই কৰিবলৈ পাইছোঁ। কাৰণ চাকি গছ জ্বলোৱাত যিমান পুণ্য আছে, তাতোতকৈ বেছি হৰি মন্দিৰ মাৰ্জনত আছে, হয়নে? কিন্তু আমি হৰি মন্দিৰ মাৰ্জন কৰাটো এইটো মোৰ কাম নহয়, ইটোহে বেছি প্ৰাধান্যতা দিওঁ। ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত, সেৱাৰ ক্ষেত্ৰত কৰ্মৰ তাৰতম্য নাই। মহাৰাজ অম্বৰীশ তাৰ প্ৰত্যক্ষ প্ৰমাণ। মহাৰাজ অম্বৰীশে সদায় হৰিক পূজাৰ বাবে যায়, এজনে চন্দন পিহি দিয়ে, এজনে পুষ্প চয়ন কৰি দিয়ে, এজনে ভোগ বনাই দিয়ে, যথাসময়ত তেওঁ ৰজা হয় আৰু গৈ পেলাই ঈশ্বৰক অৰ্পণা কৰে, স্তুতি কৰি গুচি আহে। কিন্তু এদিন থাকোঁতে থাকোঁতে তেওঁৰ ভাৱ ইমান গভীৰ হৈ পৰিল যে মই ঈশ্বৰক সেৱা কৰিছোঁ ঠিকেই, কিন্তু মই বেছিকৈ সেৱা কৰিবলৈ পোৱা নাই নহয়। মোকচোন ফুল বেলেগেহে গোটাই দিয়ে, মোকচোন ভোগ বেলেগেহে বনাই দিয়ে, মোৰ মন্দিৰো বেলেগে মচি দিয়ে, মইচোন বেছিকৈ ঈশ্বৰৰ সেৱা কৰিবই পৰা নাই। হৰিটো পাইছোঁ ঈশ্বৰৰ সেৱাৰ, পিছদিনা গোটেই সকলোকে নিবৃত্তি দি দিলে, মই নিজে মচি ল'ম, নিজে গোটাই ল'ম, তাৰ ফলত ঈশ্বৰৰ সেৱা বেছি। এইটো হৈছে ভক্তৰ মনোভাৱ, সেৱা, নহয়নে? মই কৰাটো সেৱা নহয়, কিন্তু মই আহিছোঁ, কথা কৈছোঁ, মই গুচি যাম, ইয়াত মোৰ সেৱা নাই হোৱা। কিন্তু সেৱা এই অনুষ্ঠানটোত যিসকলে কৰ্তা কৰ্তা প্ৰবৰ্তা হৈ লাগি আছে, সেয়াহে আচল সেৱা, এইটো সেৱা নহয়, এইটো এটা মাধ্যম। সেইকাৰণে চাবচোন মহাপুৰুষে ইমান পাঠ প্ৰসংগৰ ব্যৱস্থা ৰাখিলে, নহয়নে? নামৰ ক্ষেত্ৰতো হ'ব হোৱা নাম, দিহা নাম, থিয় নাম, ইমান বিভাগ ৰাখিলে। ক'ৰবাত শুনিলেনে ভাগৱত ব্যাখ্যা বুলিওতো এটা ৰাখিব পাৰিলেহেঁতেন, ৰাখিছিলে জানো? নাৰাখিলে। কাৰণ বৰকে ব্যাখ্যাত গুৰুত্ব এটা দিলে হয়, বুজাৰ বাবে ব্যাখ্যা প্ৰয়োজন, কিন্তু বুজোতে বুজোতে বৰ বেছি বুজাত গুৰুত্ব এটা হৈ যায়, তাৰ ফলত আচৰণত থাকি যায়। আমাক যিমানখিনি দিয়া গৈছে পৰ্যাপ্ত। আলোচনা কিয় লাগে? নজনা কথাটো জানিবলৈ, নুবুজা কথাটো বুজিবলৈ, নহয়নে? বছ। কিন্তু কেৱল আমি বুজি থাকিলেও নহ'ব, যি পোৱা গৈছে তাক নিষ্ঠা সহকাৰে পালন কৰিব লাগে। এতিয়া সেই মনেৰে চিন্তা কৰাৰ পাছত সি মূৰটো কিয় দিলে? ঈশ্বৰৰ বোলে নিৰ্মালি গ্ৰহণ কৰিবলৈ। ঈশ্বৰৰ নিৰ্মালি কেতিয়া প্ৰস্তুত হয়? এই যে অলপ আগত যে পূজাৰ প্ৰসংগ আহিছিল, ভগৱন্ত আমাৰ হৃদয়ত আছে ন, আসন ভাগত কেনেকৈ
ভক্তজনে নিজৰ হৃদয়ৰ পৰা বিষ্ণুক অৰ্চন কৰিবলৈ নিজেই বিষ্ণুময় হ'ব লাগে। সেইকাৰণে প্ৰথম গুৰুৱে যি মানক ধ্যান দিয়ে, মানক ধ্যানৰ জৰিয়তে নিজক চিন্তা কৰে, চিন্তা কৰি নিজৰ শৰীৰত হৃদয় পদ্মত ঈশ্বৰৰ ৰূপটো আনে, আৰু সেই ঈশ্বৰৰ ৰূপটো প্ৰাণ বায়ুৰ জৰিয়তে ব্ৰহ্মৰন্ধ্ৰই দি বাজ হৈ সন্মুখৰ আসনত যে স্থিত হৈছে এইটো ভাৱনা কৰে। আৰু ভাৱনা কৰি ভক্তজনে কি ভাবিছে, মোৰ সন্মুখত সেই আসনত ঈশ্বৰ উপবিষ্ট হৈছে, হয়নে? তাৰ পাছত মানুহ এজন আহিলে পোনপ্ৰথমে ভৰি ধুবলৈ, মুখ ধুবলৈ জল দিওঁ, হয়নে? পূজাত কি কৰে, সেই পাদ্য অৰ্ঘ আচমনি। পাদ্য মানে হৈছে কি ঈশ্বৰৰ ভৰি ধোৱা জল, অৰ্ঘ মানে মুখ ধোৱা, আচমন মানে মুখ প্ৰক্ষালন কৰা জল। ঈশ্বৰ আহিছে, সেই কল্পনা কৰি তাকেই ভাৱনা কৰি দিয়া যায়। ঈশ্বৰকটো কি দি প্ৰশংসা কৰিম ন? ধন্যবাদৰ সূচক হিচাপত সেই এপাহি গন্ধ পুষ্প আৰু ভগৱন্ত আটাইতকৈ প্ৰিয় সেই তুলসী পত্ৰটি অৰ্পণ কৰা যায়। ধূপ দীপ এইখিনি ঈশ্বৰক ধন্যবাদ সূচক দ্ৰব্য। সাধ্য অনুসাৰে নৈবেদ্য, প্ৰভু তোমাক কিনো দিম, তুমি সমস্ত দিছা, সেই কৃতজ্ঞতাৰ ওপৰত নৈবেদ্যৰ ঠগীখন। তাৰপিছত স্তুতি পাঠ কৰি সেই পূজা সমাপন হয়। আৰু ঈশ্বৰক দিয়া বস্তু যেতিয়া ভক্তজনক দিয়া যায় সেয়া হৈছে নিৰ্মালী। সেয়া লাগিলে প্ৰসাদেই হওক, প্ৰসাদো নিৰ্মালী, হয়নে? প্ৰসাদ সেইকাৰণে আমাৰ বেছিকৈ দিয়া ব্যৱস্থা নাই, কিন্তু এতিয়া সমাজত প্ৰচলন হৈ গ'ল। আৰু প্ৰসাদ যিমানে কমকৈ দিয়ে সিমানে মৰ্যাদাটো থাকে, প্ৰসাদৰ সন্মানটো থাকে। ইমানখিনিলে যেতিয়া প্ৰসাদ যাব তেতিয়াহ'লে প্ৰসাদৰ সন্মান নাথাকেগৈ, হয়নে? সেইকাৰণে প্ৰসাদ অল্প ৰূপত গ্ৰহণ কৰিব লাগে, অল্প ৰূপত দিব লাগে। এইটো কথা সুকীয়া যে আমাৰতো ঘৰলৈ ভাগ দিয়ে, ঘৰৰ কোনোবা এজন সদস্য আহিব পৰা নাই, তেওঁলোকৰ বাবেও প্ৰসাদ অকণমান দি পঠিওৱা হৈছে, হয়নে? কিন্তু এইখন পাত নহয়, হয়নে? সেইখন পাত দিলে প্ৰসাদৰ মৰ্যাদাটো নাথাকে নহয়। ঘৰলৈ নিয়াৰ পিছত প্ৰসাদকেইটা সেইবোৰ ওপৰত সন্মান কৰা হয় জানো? কিন্তু হাততে এমুঠি দিয়কচোন, পৰম তৃপ্তিৰে খাব, নহয়নে? মগুমাকেইটা থাকিলে আঙুলিকেইটো চুপি চুপি খাব, হয়নে? কিন্তু এইখিনি যদি দি দিয়ে অনীহা উপজিব। তাৰ ফলত কি হয়, প্ৰসাদৰ অপমান হৈ যায় ন। সেইকাৰণে প্ৰসাদ অল্প ৰূপত গ্ৰহণ কৰোঁ। উদৰ পূৰে খাব নালাগে, ভাল বস্তু হ'লেও। উদৰ পূৰে গাহৰিয়েহে খায়, মানুহে নাখায়। উদৰ পূৰে খোৱাৰ পিছত গাত এলাহ লাগেগৈ নহয়, একো কাম কৰিবলৈ মন নাযায়, পেটটো উগাৰ আহিব আৰু যেন পৰি থাকোঁ, হয়নে? ভাল বস্তু সেইকাৰণে এনেকুৱাকৈ খাব লাগে যাতে শৰীৰৰ পেটটোৰ এটা অংশ খালী থাকে। খালী থাকিলে কি হ'ব, সেইখিনি হজম হ'বলৈ অকণমান শৰীৰটো সক্ৰিয় হৈ থাকিব ন। কিন্তু ইয়ালৈকে যাতে মোৰ ভৰ্তি হৈ যাওঁ, মোৰ একো কৰিবলৈ মন নাযায়, হয়নে? সেইকাৰণে অল্প আহাৰী। অল্প মানে এইকণ খোৱাৰ কথা কোৱা নাই, নিজৰ পৰিমাণ সাপেক্ষে, আৰু সেইটো পৰিমাণটো ভিন্ন হ'ব পাৰে। ইয়াৰ পাছত কি ক'লে, চক্ষু দুটা কিয় দিলে? কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক। প্ৰতিমা মানে কি? ঈশ্বৰৰ প্ৰতীক। লাগিলে সেয়া সিংহাসন ভাগেই হওক, ঈশ্বৰৰ কোনোবা মূৰ্তিয়ে হওক, কোনোবা চিত্ৰপটেই হওক। ভগৱান যেতিয়া সৃষ্টিৰ প্ৰতিটো বিন্দুত আছে ন, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই কথাটো যদি সত্য হয় তেতিয়াহ'লে ঈশ্বৰ সকলোতে আছে, হয়নে? আমি এতিয়া সকলোতে ভাৱনা কৰিব নোৱাৰোঁ শিলটোতো যে ভগৱান আছে, কাৰণ আমাৰ চেতনাটো ইমান শুদ্ধ নহয়। সেইবাবে অন্ততঃ ঈশ্বৰৰ প্ৰতীকসমূহত যে ঈশ্বৰ আছে সেইটো ভাৱনা কৰিব লাগে, যে শাস্ত্ৰত যিদৰে ঈশ্বৰ আছে, ঈশ্বৰৰ সেই চিত্ৰপটখনতো ঈশ্বৰ আছে, নহয়নে? সেইবাবে য'তে ত'তে ঈশ্বৰৰ চিত্ৰ ৰাখিবও নালাগে, আৰু য'তে ত'তে ঈশ্বৰৰ নামো লিখিব নালাগে। আমাৰ য'তে ত'তে লিখি দিয়া যায়। লিখি দিয়াৰ পিছত কি হয়? সেইকাৰণে চাবচোন, নাম নামী বস্ত্ৰ এখনো যে কঁকালৰ তলত, আজিকালিতো ভগৱানৰ নাম লিখা এনেকুৱা চোলা কাপোৰ ওলাইছে। সেই চোলা কাপোৰটো লেতেৰা হ'লে ক'ত ধুব? গা ধোৱা বাথৰুমটোত। যি ৰামকৃষ্ণ নাম আসনৰ কাপোৰখনত থাকে, সেই ৰামকৃষ্ণ নাম যেতিয়া সেই আপোনাৰ মূত্ৰ প্ৰস্ৰাৱ ত্যাগ কৰা বাথৰুমটোত থুকুচি দিব, কিটো থাকিলে আৰু? নামঘৰৰ কাপোৰখন নি ঘৰৰ বাথৰুমটোত আমি নুধুংগে নহয়, হয় নাই? বাল্টি এটা বেলেগকৈ কিনি আনো, চাৰ্ফ চাবোন বেলেগকৈ কিনি, তাৰপিছত বহুত সাৱধানতে ধোৱা যায়, হয়নে? সেইকাৰণে ৰামকৃষ্ণ নাম মন্ত্ৰতকৈও শক্তিশালী। মন্ত্ৰত বিধি নিষেধ আছে, সকলোৱে আমি মন্ত্ৰক উচ্চাৰণ কৰিবও নোৱাৰোঁ, আৰু সকলো মন্ত্ৰত আমাৰ সকলোৱে অধিকাৰো নাই। কিন্তু নামত সকলোৰে অধিকাৰ আছে। যি নামে জীৱক তৰাব পাৰে সেই নাম য'তে ত'তে কিয় লিখিম? গোপনভাৱে ৰাখিব লাগে। নাম গুৰুৱে কাণে কাণে দিয়ে, হয়নে নহয়? এতিয়া চাব, আপোনালোকৰ ইয়াত বৰ ভাল কথা এটা দেখিছোঁ, নক'লোহেঁতেন কিন্তু মানে এতিয়া নাই কাৰণে কৈছোঁ। সাধাৰণতে আমাৰ যিবিলাক মাংগলিক অনুষ্ঠানৰ চিঠি পত্ৰ স্থাপন কৰা যায় ন, তাত চাবচোন সাধাৰণ কাগজ এখন হ'লেও তাত ভাগৱতৰ মূল মন্ত্ৰটো লিখি দিয়ে, কিন্তু আপোনালোকৰ লিখি দিয়া নাই। এইটো বহুত চিন্তাশীল ব্যক্তিৰ কামেই হ'ব, কাৰণ ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ গুৰুৱে কাণে কাণে শিষ্যক দিয়ে, আৰু মন্ত্ৰত সকলোৰে অধিকাৰ নাই যেতিয়ালৈকে গুৰুমুখে মন্ত্ৰ লোৱা নাযায়, হয়নে? এতিয়া যি দ্বাদশাক্ষৰ মন্ত্ৰত 12 স্কন্ধ ভাগৱতৰ সাৰ সোমাই আছে, সেই মন্ত্ৰ নিমন্ত্ৰণী পত্ৰত লিখা বস্তু হয় জানো?
লিখাটো ডাঙৰ কথা নহয়। এই চিঠিখন নি জানো মই গোসাঁই ঘৰত থংগে? নথংগে নহয়। অনুষ্ঠান গ'ল মই পেলাই দিবও পাৰোঁ। তাৰ ফলত কাৰ অপমান হ'ল? সেই দুখটোৱে কাক পাব? মোক নাপায়, মই নোচোৱাকৈ পেলাই যিজনে প্ৰস্তুত কৰিছিল, নহয়নে? সেইকাৰণে কয় যে শিষ্যই যদি বোলে কিবা অপৰাধ কৰে তাৰ দুখটো গুৰুকো পায়, গুৰুৱেও পায়, নহয়নে? সেইবাবে কোৱা হৈছে কিছুমান বস্তু ব্যৱহাৰত বহুত সতৰ্কতা। ঈশ্বৰৰ নিৰ্মালিকনো সেইকাৰণে আমি আৰু শুকাই যোৱাৰ পিছত য'ত তলত দলিয়াই নিদিওঁ। কিয় নিদিওঁ? প্ৰসাদকেইটা আমি দলিয়াই নিদিওঁ, নহয়নে? কিবা পাছত খোৱাৰ যদি অনুপযোগী হৈ গৈছে তেতিয়াহ'লে আমি গৰুজনীক দি দিওঁ, নহয়নে? গৰুজনীক দিয়াটো সেইটো বেয়া কাম নহয়, কাৰণ গুটো দেৱতুল্য বুলি আমি জ্ঞান কৰোঁ ন। গো পূজিত, ভগৱন্তৰ আটাইতকৈ প্ৰিয়, নহয়নে? কেতিয়াবাতো অনুপযোগী হৈ যাব। এতিয়া কেঁচা মাহকেইটা থৈ দিওঁতে যদি বহুত ঘণ্টা থৈ দিয়া যায় বেয়া হৈ যাব, সেইবুলিতো আমি দলিয়াই নিদিওঁ ন, তাকো যথাযোগ্য স্থানতেই পেলোৱা যায়। গতিকে প্ৰতিটো বস্তু ইমান সূক্ষ্ম ব্যৱহাৰ আছে। এই সৰু সৰু কথা কিছুমান। আৰু কেতিয়াও প্ৰসাদ বাওঁ হাতত গলিয়াই খাব নালাগে। পানীগিলাচ খাওঁতো আমি সোঁহাতেহে খাওঁ, নহয় জানো? বাওঁ হাতে কিবা বস্তু খাওঁ জানো? কিন্তু কেতিয়াবা ধৰি লওক অভ্যাসগতভাৱে আহি যায়, প্ৰসাদকেইটা বাওঁ হাতত লৈ খোৱা যায়। তাৰ ফলত প্ৰসাদৰ মহিমা নষ্ট হয়। আৰু প্ৰসাদ কেতিয়াও গলিয়াই নহয়। গলিয়াই আমি পিলহে খাওঁ, ঔষধহে খাওঁ, নহয় জানো? গোট খাই গলিয়াই। ঈশ্বৰৰ প্ৰসাদ গলিয়াই নহয় নহয়, সসন্মানে, তাতো বিনয়ী ভাৱ, হয়নে? এইবিলাক হৈছে আচাৰ। এই আচাৰতহে ধৰ্ম বৰ্তি থাকে।